অপৰিসীম ধন সম্পত্তি বিচাৰিছে নেকি? নিৰাপদ চাকৰি বিচাৰিছে নেকি? বিলাসী ঘৰ বিচাৰিছে নেকি? আৰামদায়ক গাড়ী বিচাৰিছে নেকি? আপোনাৰ পথাৰত প্ৰচুৰ শস্য বিচাৰিছে নেকি? আপোনাৰ ব্যৱসায়ত অগ্ৰগতি বিচাৰিছে নেকি? উপযুক্ত জীৱনসংগী বিচাৰিছে নেকি? টান আৰু শক্তিশালী শৰীৰ বিচাৰিছে নেকি? পৰীক্ষাত অধিক নম্বৰ বিচাৰিছে নেকি? এটা নিৰ্দিষ্ট ডিগ্ৰী লাগে নেকি? আপোনাৰ প্ৰকৃত পৰিচয় বিচাৰিছে নেকি? ঈশ্বৰৰ চৰণত ভক্তি বিচাৰিছে নেকি? সফলতা, সুখ আৰু শান্তি বিচাৰিছে নেকি আপুনি? যদি আপুনি এইবোৰৰ যিকোনো এটা বা সকলোবোৰ বিচাৰে, তেন্তে এটা আচৰিত অভিজ্ঞতাৰ বাবে সাজু হওক। কাৰণ যেতিয়া আপুনি এই 22টা চিৰিজ চাই শেষ কৰিব, তেতিয়া আপুনি আপোনাৰ জীৱনত বিচৰাখিনি লাভ কৰাৰ সৰ্বোত্তম উপায় বিচাৰি পাব। মই আপোনালোকৰ বাবে প্ৰতিদিনে সন্ধিয়া 8 বজাত এটাকৈ চিৰিজ লৈ আহিম। এই পথটো আন সকলো পথতকৈ পৃথক কাৰণ আপোনাৰ শিক্ষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই আৰু আপোনাৰ ধৰ্মৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। কেৱল এয়াই নহয়, আপোনাৰ ভাগ্যৰ লগতো ইয়াৰ কোনো সম্পৰ্ক নাই। এই পথটো এনেকুৱা এটা পথ যিটো আপুনি সহজতে গ্ৰহণ কৰিব পাৰিব। সেইবাবেই আমি আত্মবিশ্বাসেৰে ক'ব পাৰোঁ যে এই গোটেইকেইটা চিৰিজ চাই কমপ্লিট হোৱাৰ পিছত ইয়াত কোৱা ধৰণেই কাম কৰিলে স্বামী বিবেকানন্দই দিয়া সূত্ৰটো প্ৰমাণ কৰিব পাৰিব। স্বামী বিবেকানন্দই কৈছিল, আপুনি নিজৰ ভাগ্যৰ মালিক। এই চিৰিজকেইটা সম্পূৰ্ণ হোৱাৰ পিছত আপুনি এইটোও ক'ব যে সত্যটো হ'ল মই মোৰ ভাগ্যৰ মালিক। সূক্ষ্ম বাস্তৱ আৰু কংক্ৰিট বাস্তৱ। যিকোনো এটা ঘৰ মাটিত আকৃতি লোৱাৰ আগতে মালিকৰ মনত আকৃতি লয়। ঘৰৰ মালিক আৰু আৰ্কিটেক্সাৰ মিলি এখন উকা কাগজত ঘৰৰ ধাৰণাটো আঁকি লয়। তাৰ পিছত ডিজাইন অনুসৰি ঘৰৰ প্ৰকৃত আকৃতি আৰু ৰূপ দিয়াৰ কাম আৰম্ভ কৰে। এইদৰে ঘৰটো নিজৰ প্ৰকৃত আকৃতি লয়। মনৰ ঘৰে সূক্ষ্ম ৰূপে পৃথিৱীত প্ৰকৃত ৰূপ ধাৰণ কৰিছে। মানসিক ঘৰটো ভৌতিক ঘৰ হৈ পৰে। এই সমগ্ৰ প্ৰক্ৰিয়াটো যদি ইয়াতকৈ গুৰুত্বপূৰ্ণ কিবা আছে, সেয়া হ'ল মালিকৰ মনত নিজৰ ঘৰৰ বিষয়ে গঢ় লৈ উঠা চিন্তা। আমাৰ জীৱনটো একেই কথা হয়। আজিৰ ভৌতিক জগতখন আমাৰ মানসিক ছবি আৰু নিজৰ চিন্তাৰ ফল। আমাৰ জীৱনৰ প্ৰেক্ষাপটত আমাৰ মনটোৱে যি চিন্তা বা ছবিৰ সৃষ্টি কৰিছে, সেয়া জানি বুজি বা অজানিতে আমিও সেই জীৱনটোত জীয়াই আছোঁ। যদি আপুনি আপোনাৰ ভৌতিক জগতখন সলনি কৰিব বিচাৰে, তেন্তে জীৱনৰ বিষয়ে আপোনাৰ মনত থকা চিন্তা আৰু ছবিবোৰ সলনি কৰিব লাগিব। মানসিক জগতত সুখ আৰু সমৃদ্ধিৰ নতুন ছবি সৃষ্টি কৰাটো আমাৰ হাতত।